নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এবাৰ বিক্ৰমাদিত্য ৰজাৰ ৰাজসভালৈ এজন নিপুণ কাৰিকৰে তিনিটা একে ধৰণৰ পুতলা আনি ৰজাৰ হাতত তুলি দি ক'লে, স্বৰ্গদেউ এই পুতলা তিনিটাৰ মাজত পাৰ্থক্য কি? ৰজাই বহুতো চাই খাই লাখ একে পুতলাকেইটাৰ মাজত একো পাৰ্থক্য উলিয়াব নোৱাৰিলে। ৰজাই ৰাজসভাত থকা বিদ্বান ব্যক্তিসকলকো পুতলাকেইটা চাই পাৰ্থক্য কি আছে ক'বলৈ ক'লে, কিন্তু কোনেও একো পাৰ্থক্য উলিয়াব নোৱাৰিলে। ৰজা বিমূৰত পৰিল। তেতিয়া মহামন্ত্ৰীয়ে ক'লে যে পুতলাকেইটা মই আজি লগত ঘৰলৈ লৈ যাম। কিবা কৰি তাৰ পাৰ্থক্য উলিয়াবলৈ চেষ্টা কৰিম। কাৰিকৰ তুমি কাইলৈ আহিবা। বিয়লি মহামন্ত্ৰীয়ে পুতলা তিনিটা ঘৰলৈ লৈ গ'ল আৰু গভীৰভাৱে চিন্তা কৰিবলৈ ধৰিলে। বাহিৰৰ পৰা সকলো দেখাত একেবাৰে একে, পাৰ্থক্য একো নাই। হঠাৎ মহামন্ত্ৰীৰ মনলৈ এটা চিন্তা আহিল। তেওঁ এডাল সৰু কাঠি আনি এটা পুতলাৰ কাণেৰে ঠেলি দিলে। কাঠিডাল এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই গ'ল। তাৰ পাছতে মহামন্ত্ৰীয়ে দ্বিতীয় পুতলাটোৰ কাণেৰে কাঠিডাল সোমোৱাই দি চালে। এইবাৰ কাঠিডাল কাণেৰে সোমাই মুখেৰে ওলাই গ'ল। তাৰ পাছত মহামন্ত্ৰীয়ে তৃতীয় পুতলাটোৰ কাণেৰে কাঠিডাল সোমোৱাই চালে। এইবাৰ কাঠিডাল কাণেৰে সোমাই পেটলৈ গ'ল আৰু কোনোফালে ওলাই নগ'ল। পুতলা তিনিটাৰ পাৰ্থক্য বুজিব পাৰি মন্ত্ৰীৰ মুখত হাঁহি বিৰিঙিল। পাছদিনা মহামন্ত্ৰীয়ে ৰাজসভালৈ পুতলা তিনিটা আৰু কাঠিডাল লৈ গ'ল। ইতিমধ্যে বাঢ়ৈজনো আহি পালেহি আৰু মহামন্ত্ৰীয়ে পুতলা এটা হাতত লৈ তাৰ কাণেৰে কাঠিডাল সোমোৱাই দি ক'লে, মহাৰাজ, এই পুতলাটো আপোনাৰ ৰাজসভাত থকা কিছু ব্যক্তিৰ দৰে, যাৰ আগত কথাটো ক'লে একাণে সোমাই আন কাণেদি ওলাই যায়। তেওঁলোকে ভালদৰে কথাটো নুশুনে আৰু তাকো বুজিবৰ বাবে চেষ্টাও নকৰে। দ্বিতীয় পুতলাটোৰ কাণেৰে কাঠিডাল সোমোৱাই দি মুখেৰে উলিয়াই যোৱা দেখুৱাই মহামন্ত্ৰীয়ে ক'লে, এই পুতলাটো ৰাজসভা থকা আৰু কিছুমান এনে ৰাজকৰ্মীৰ দৰে, যিয়ে কথাটো শুনাৰ পাছত বুজক বা নুবুজক তাক চাৰিওফালে কৈ ফুৰে। মাজে সময়ে এনে মানুহৰ মুখত কথা বাগৰি সত্যৰ সলনি আন কথাহে প্ৰচাৰ হয়। শেষত তৃতীয় পুতলাটোৰ কাণেৰে কাঠিডাল দি সোমোৱাই মহামন্ত্ৰীয়ে ক'লে, এই পুতলাটো ৰাজসভাৰ গুণী আৰু জ্ঞানী বিশ্লেষক তথা কামৰ মানুহসকলৰ দৰে। তেওঁলোকে কথাটো শুনি তাক হজম কৰি বিশ্লেষণ কৰি প্ৰয়োজনৰ সময়তহে মাজে মাজে বা কামত প্ৰয়োগ কৰে। মহামন্ত্ৰীৰ বিশ্লেষণত ৰজা আৰু বাঢ়ৈ দুয়ো অতিশয় সন্তুষ্ট হ'ল আৰু ৰজাই বাঢ়ৈক 100 সোণৰ মুদ্ৰা দি ডাঙৰ সত্য এটা বুজাই দিয়াৰ বাবে ধন্যবাদ দি বিদায় দিলে। এতিয়া আচল কথাটোলৈ আহোঁ। একেজন শিক্ষকে শ্ৰেণীকোঠাত 50-60 জন ছাত্ৰক পঢ়ায়, কিন্তু তাৰে সৰহসংখ্যকে মন দি নুশুনে। ফলত শ্ৰেণীৰ দুজন বা এজনে ষ্টাৰ পাই উত্তীৰ্ণ হয়, কেইজনমানে প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু সৰহসংখ্যকে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ কাৰণ হ'ল যে সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰথম পুতলাটোৰ দৰে শ্ৰেণীত পঢ়োৱা কথাবোৰ একাণে শুনি আন কাণে উলিয়াই দিয়ে। যিকেইজনে মনোযোগ দি শুনে তেওঁলোকে কথাটো হৃদয়ংগম কৰিব পাৰে আৰু ঘৰলৈ গৈ পুনৰ অনুশীলন কৰে। ফলত তেওঁলোকৰ ফলাফল ভাল হয়। মন কাণ নিদিয়া কেইজনে শ্ৰেণীত ভালদৰে শিক্ষকে পঢ়োৱা নাছিল বুলি পাছত কৈ ফুৰে। অথচ একেটা শ্ৰেণীৰে যে এজনে মেট্ৰিকত ষ্টেণ্ড কৰিছে, কেইবাজনেও ষ্টাৰ পাইছে, সেইটো কৈ তেওঁলোকে আনন্দ নাপায়। একেদৰে দেখা যায় যে মেট্ৰিকৰ পাছত বহুতো এই লাখ লাখ টকা খৰচ কৰি নামী দামী কোচিং ক্লাছত নামভৰ্তি কৰে। সকলোৰে আশা IIT বা মেডিকেল কলেজত ছিট পাব, কিন্তু ধন খৰচ কৰাৰ পাছতো সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে কোচিং ক্লাছত মনোযোগ নিদিয়ে। বহুতে আকৌ দ্বিতীয় পুতলাটোৰ দৰে সকলোতে কোচিং ক্লাছত এডমিশ্যন লৈছোঁ বুলি কৈ ফুৰিয়েই সন্তুষ্টি লাভ কৰে। ৰিজাল্টৰ পাছত কয় যে কোচিং ক্লাছৰ শিক্ষকসকলে ভালদৰে পঢ়োৱা নহয়, কোচিং ক্লাছটো ভাল নহয়। কিন্তু সেই কোচিং ক্লাছেই পেপাৰত কোনে কোনে ছিট পাইছে ডাঙৰ ডাঙৰ বিজ্ঞাপন দিয়ে। গতিকে গুৰুত্বপূৰ্ণ কথাটো হ'ল পঢ়োতে মনোযোগ দিয়া, পাঠসমূহ হৃদয়ংগম কৰা আৰু বুজি লোৱা। কেৱল আহিল কণা গ'ল কণা, সাগৰী কাটিলে 3 কণাৰ দৰে ক্লাছলৈ অহা যোৱা কৰিলে নহ'ব। পৰীক্ষাৰ আগতে অনুশীলন কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। সময়ৰ খৰ সময়ত মাৰিব লাগিব। আনক দেখুৱাই কোচিং ইনষ্টিটিউটত মাক বাপেকৰ কষ্টৰ ধন খৰচ কৰি অযথা সময় নষ্ট কৰাতকৈ তেনে কামত সলনি আন কামত লগাই শ্ৰেয়। তুমিও পাৰিবা, তাত অকণো সন্দেহ নাই, কিন্তু তাৰ বাবে একাগ্ৰতা, অধ্যৱসায়, পৰিশ্ৰম কৰিব লাগিব। অসমীয়াত এষাৰ কথা আছে,
অমানুহে গুৰু নিন্দে, জোনাকীয়ে সৰোজ নিন্দে। গতিকে গুৰুক নিন্দা কৰাৰ আগতে নামী দামী কোচিং ইনষ্টিটিউটত নাম লগাই ধন ভৰি পাছত নিন্দা কৰা অতিকে অনুচিত। নাচিব নাজানিলে গান গাব লাগে, কিন্তু নাচিবলৈ গৈ বেয়া নাচ নাচি চোতালখন বেকা বুলি কৈ ফুৰা মানুহে জীৱনত কেতিয়াও কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে। বহুতেই আকৌ কটা বা দিল্লীত কোচিং ল'লেই IIT বা মেডিকেলত ছিট পাব বুলি ভাবে, কিন্তু য'তেই নপঢ়ক পঢ়াটো নিজে কৰিব লাগিব, নিজে বুজিব লাগিব আৰু নিজে পৰীক্ষা দিব লাগিব। সেয়েহে কিছুমানৰ অৱস্থা অসমীয়াত কোৱাৰ দৰে ওচৰৰ পুথিখলিহা দূৰৰ ৰৌ বৰালি তাক এৰি খাই হাবাথুৰিৰ দৰে হয়গৈ। সেয়ে ঘৰত থাকিলেও যদি অধ্যৱসায় থাকে, একলব্যৰ দৰে ধ্যান আৰু অৰ্জুনৰ দৰে ফ'কাছ থাকে, তেন্তে তুমিও পাৰিবা, তুমিও বিজয়ী হ'বই হ'বা, নোৱাৰাৰ কোনো কাৰণ নাই। ধন্যবাদ।